মুছলমান সম্প্ৰদায়ৰ লোকৰ ৰমজান মাহ আৰু এই পবিত্ৰ ৰমজান কাইলৈৰ পৰা ভাৰতত আৰম্ভ হ'ব আৰু ইতিমধ্যে সৌদি আৰবত দেখিবলৈ পোৱা গৈছে ৰমজান মাহৰ প্ৰথম চন্দ অৰ্থাৎ 2024 বৰ্ষৰ এই ৰমজান মাহৰ চন্দ দেখিবলৈ পোৱা গৈছে ইতিমধ্যে সৌদি আৰবত আৰু কাইলৈৰ পৰা ভাৰতত এনেদৰে এতিয়া ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে মুছলমান সম্প্ৰদায়ৰ লোকৰ এই ৰমজান মাহ আৰম্ভ হ'ব আমি সবিস্তাৰে খবৰটো জনোৱাৰ চেষ্টা কৰিম আৰবত উলাল ৰমজানৰ চন্দ্ৰ কাইলৈৰ পৰা ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ ৰমজান মাহ নিয়ম অনুসৰি আজি প্ৰথমটো তাৰাবিহ নামাজ সম্পন্ন কৰা হ'ব আৰু সৌদি আৰবত দেখিবলৈ পোৱা গ'ল 2024ৰ ৰমজানৰ চন্দ্ৰ সৌদি আৰবত 11 মাৰ্চৰ পৰা আৰম্ভ হৈছে ৰমজানৰ ৰোজা আৰু সম্পূৰ্ণ এমাহ ৰোজা ৰাখিব ইছলাম ধৰ্মাৱলম্বী লোকসকলে মুছলমান লোকসকলৰ বাবে এয়া এক পবিত্ৰ সময় বুলি ধৰা হয় মছজিদসমূহত প্ৰথমটো তাৰাবিহ নামাজৰ বাবে প্ৰস্তুতি চলিছে মহানগৰী গাড়ীগাঁৱতো ৰমজান মাহৰ বাবে চলিছে এতিয়া ব্যাপক প্ৰস্তুতি গাড়ীগাঁৱৰ প্ৰতিটো মছজিদত ৰোজাৰ লগতে সমাপন হ'ব ধৰ্মীয় ৰীতি-নীতি এমাহ ৰোজাৰ অন্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিব ইফতাৰ আৰু কাইলৈৰ পৰা ইছলাম ধৰ্মাৱলম্বী লোকৰ যেহেতু পবিত্ৰ এই ৰমজান মাহ আৰু নিয়ম অনুসৰি আজি প্ৰথমটো তাৰাবিহ নামাজ কৰা হ'ব আৰু সৌদি আৰবত দেখিবলৈ পোৱা গৈছে ইতিমধ্যে 2024ৰ ৰমজানৰ চন্দ্ৰ সৌদি আৰবত 11 মাৰ্চৰ অৰ্থাৎ আজিৰে পৰা আৰম্ভ হৈছে ৰমজান মাহ সম্পূৰ্ণ এমাহ ৰোজা ৰাখিব ইছলাম ধৰ্মাৱলম্বী লোকসকলে আৰু মুছলমান লোকসকলৰ এক পবিত্ৰ মাহ বুলি ধৰা হয় যেহেতু মছজিদসমূহত প্ৰথমটো তাৰাবিহ নামাজৰ বাবে এতিয়া ব্যাপক প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে মহানগৰী গাড়ীগাঁৱতো ৰমজান মাহৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি গাড়ীগাঁৱৰ প্ৰতিটো মছজিদত ৰোজাৰ লগতে সমাপন হ'ব ধৰ্মীয় ৰীতি-নীতি পুনৰবাৰ উল্লেখ কৰিছোঁ যে এমাহ ৰোজাৰ অন্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিব পবিত্ৰ ঈদ উল ফিতৰ আৰু কাইলৈৰ পৰা ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ ৰমজান মাহ ভাৰতত এনেদৰে কাইলৈৰ পৰা অনুষ্ঠিত হ'ব বা পালন কৰা হ'ব নিয়ম অনুসৰি আজি প্ৰথমটো তাৰাবিহ নামাজ সম্পন্ন কৰা হ'ব আৰু সৌদি আৰবত দেখিবলৈ পোৱা গৈছে ইতিমধ্যে 2024ৰ ৰমজানৰ চন্দ্ৰ অৰ্থাৎ সৌদি আৰবত আজিৰ পৰা 11 মাৰ্চৰ পৰাই আৰম্ভ হৈছে ৰমজানৰ ৰোজা আৰু সম্পূৰ্ণ এমাহ ৰোজা ৰাখিব ইছলাম ধৰ্মাৱলম্বী লোকসকলে কাইলৈৰ পৰা ৰোজা ৰাখিব ভাৰতত মুছলমান সম্প্ৰদায়ৰ লোকসকলে আৰু এই ৰমজান মাহৰ বাবে এতিয়া প্ৰত্যেকটো মছজিদত ব্যাপক প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে মছজিদসমূহত প্ৰথমটো তাৰাবিহ নামাজৰ বাবে চলিছে এতিয়া প্ৰস্তুতি মহানগৰী গাড়ীগাঁৱতো ৰমজান মাহৰ বাবে চলিছে এই প্ৰস্তুতি আৰু গাড়ীগাঁৱৰ প্ৰতিটো মছজিদত ৰোজাৰ লগতে সমাপন হ'ব ধৰ্মীয় ৰীতি-নীতি আৰু এমাহ ৰোজাৰ অন্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিব ঈদ উল ফিতৰ আৰু সম্পূৰ্ণ এমাহ ৰোজা ৰাখিব দেখি যেহেতু ইছলাম ধৰ্মাৱলম্বী লোকসকলে আৰু গুৱাহাটী মহানগৰী গাড়ীগাঁৱতো দেখিবলৈ পোৱা গৈছে ব্যাপক প্ৰস্তুতি আমি গাড়ীগাঁৱৰ কিছু দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম আমি অলপ পিছতে দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম যে গাড়ীগাঁৱৰ প্ৰতিটো মছজিদত ৰোজাৰ লগতে সম্পন্ন হ'ব এতিয়া ধৰ্মীয় ৰীতি-নীতি এমাহ ৰোজাৰ অন্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিব পবিত্ৰ ঈদ উল ফিতৰ আৰু কাইলৈৰ পৰা ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ ৰমজান মাহ নিয়ম অনুসৰি আজি প্ৰথমটো তাৰাবিহ নামাজ সম্পন্ন কৰা হ'ব আৰু সৌদি আৰবত দেখিবলৈ পোৱা গৈছে যেহেতু 2024ৰ এই ৰমজান মাহৰ প্ৰথমটো চন্দ্ৰ সৌদি আৰবত 11 মাৰ্চৰ পৰাই অৰ্থাৎ আজিৰ তাৰিখৰ পৰাই আৰম্ভ হৈছে ৰমজান মাহ সম্পূৰ্ণ এমাহ ৰোজা ৰাখিব ইছলাম ধৰ্মাৱলম্বী লোকসকলে আৰু মুছলমান লোকসকলৰ বাবে এয়া এক পবিত্ৰ সময় বুলি ধৰা হয় পবিত্ৰ মাহ আৰু মছজিদসমূহত প্ৰথমটো তাৰাবিহ নামাজৰ বাবে প্ৰস্তুতি চলিছে আৰু মহানগৰীৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ গাড়ীগাঁৱতো ৰমজান মাহৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি আৰু গাড়ীগাঁৱৰ প্ৰতিটো মছজিদতেই ৰোজাৰ লগতে সমাপন হ'ব ধৰ্মীয় ৰীতি-নীতি আৰু এমাহৰ ৰোজাৰ অন্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিব পবিত্ৰ ঈদ উল ফিতৰ কিছু মন্তব্য আহিছে আমি মন্তব্য শুনোৱাৰ চেষ্টা কৰিম ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ যিহেতু পবিত্ৰ মাহ ৰমজান আৰম্ভ হ'ব আজি প্ৰথমটো তাৰাবিহ আৰু তাৰপিছত কাইলৈ প্ৰথমটো ৰোজা এই গোটেই বিষয়টো জানিব হয় আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু সমূহ ইছলাম দৰদী মুছলমান মা ভনী ভাই মই সৰ্বপ্ৰথমে সালাম জ্ঞাপন কৰিছোঁ আৰু ৰমজান মাহৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ পবিত্ৰ মাহে ৰমজান আজিৰ পৰা ইনশাআল্লাহ আমাৰ আৰম্ভ হ'ব আমি গধূলি ইনশাআল্লাহ চান চাম সকলো মুছলমান ভাই নৰনাৰীসকলে চানটো চাব জোনটো চাব এইটো সুন্নাতে মুস্তাফা আৰু হাদিছ শৰীফত আছে জোন চাই
ৰোজা ৰাখিব দিছে আৰু যোনটো চাই আমি ইতিয়াৰ নামাজ পঢ়িবৰ কাৰণে হুকুম কৰিছে। সেই গতিকে ইছলাম দৰদী ভাইসকলে হাদিছ কোৰাণৰ মুৱাফিক তেওঁলোকৰ মোতাবিকত চলে। ইনশাল্লাহ আমি সেই অনুপাতে এতিয়া চাম যদি দেখা পাওঁ ইনশাল্লাহ আমাৰ ৰোজা আৰম্ভ হৈ গ'ল। ৰাতি ইনশাল্লাহ আমি তাৰাবি নামাজ পঢ়িম। ৰাতি তাৰপিছত আমি চেহেৰি খাম, ৰাতি শেষ নিশা। তাৰপিছত আমি ৰোজা ৰাখিম ইনশাল্লাহ। ৰোজাত আল্লাহ তাবাৰক তাআলা আমাৰ ওপৰত ৰোজা ৰাখিম। এইকাৰণে আমি ইবাদত বন্দেগী ৰোজা ৰাখি এইকাৰণে আল্লাহ তাআলা সন্তুষ্টি জ্ঞাপন কৰোঁ। আল্লাহ তাবাৰক তাআলা যাতে আমাৰ ওপৰত ৰাজি হৈ যায়। ৰোজা ৰাখি আমি বিশ্বৰ শান্তিৰ কাৰণে দোৱা কৰোঁ। সমূহ ৰাইজৰ কাৰণে, হিন্দু, মুছলমান, শিখ, ইছাই সকলো ধৰ্মাৱলম্বী আমি শান্তি সম্প্ৰীতি ভাইচাৰা আমন চালামতি এক মেঘ হৈ যাতে আমি সকলো থাকিব পাৰোঁ। ৰোজা ৰাখি আল্লাহ তাআলা সন্তুষ্টি হয়, আল্লাহ তাআলা ৰাজি হয়। সেইকাৰণে আমি ৰোজাটো ৰাখোঁ আৰু ৰোজা ৰাখি আমি নিজৰ পাপবোৰ গুনাহবোৰ আল্লাহ তাআলাৰ ওচৰত ক্ষমা বিচাৰি যাতে আমি গুনাহবোৰৰ পৰা আমি মোচন কৰিব পাৰোঁ। সেয়া মুছলিম দৰদী ভাইসকলৰ ওচৰত মই মিনতি জনাওঁ। সমূহ নৰ নাৰী সকলোৱে যাতে ৰোজা ৰাখে, তাৰাবি নামাজ পঢ়ে, ইবাদত বন্দেগী কৰে। এইটো ৰমজানৰ মাহ, ৰহমতৰ, বৰকতৰ, মাগফিৰাতৰ মাহ। এই মাহটোত যাতে আল্লাহ তাআলাই আমাৰ সকলোকে বেছি বেছি ইবাদত বন্দেগী কৰি আমালোকক যাতে আল্লাহ তাআলাই আল্লাহৰ প্ৰিয় নেক বান্দা হোৱাৰ তৌফিক